Hello dear student. আজি তোমালোকৰ বাবে মই ক্লাস 10ৰ আগন্তুক যোনটো HSLC পৰীক্ষা তোমালোকৰ হ'ব সেই HSLC পৰীক্ষাৰ যদি তোমালোকে প্ৰাৰ্থী হয় তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এই ভিডিওটো কাৰণ এইখিনি তোমালোকৰ যোনখিনি মই স্যাম্পল পেপাৰ আনিছো থাম্বনেল চাই পেলাই যোনটো তোমালোকে ভিডিওটো ক্লিক কৰি পেলাই চাম বুলি ভাবিছা অলপ সময় তোমালোকে ধীৰ মনেৰে তোমালোকে চোৱা গমি পাবা বিৰাট ইম্পৰ্টেন্ট হ'ব কাৰণ এইখিনি প্ৰশ্ন তোমালোকে CBSE স্যাম্পল পেপাৰৰ পৰা মই লৈছো আৰু CBSE এই কেইদিনমান আগতেই CBSE কিছুমান স্যাম্পল পেপাৰ আমাক প্ৰভাইড কৰিছে আৰু সেই স্যাম্পল পেপাৰটো দুখন ওলাইছিলে আৰু সেইখন আছে ষ্টেণ্ডাৰ্ড আৰু বেসিক্স লেভেলত আছিল ঠিক আছে আৰু সেই বেসিক লেভেলটোই মই আজি তোমালোকৰ ওচৰত ডিসকাশন কৰিম তোমালোকে যদি বিচাৰা ষ্টেণ্ডাৰ্ড লেভেলৰো ভিডিও মই লৈ আহিম কিন্তু তোমালোকে চোৱা এইবাৰ সেবাই নিজেই কৈছে যে আমি CBSE ফলো কৰি আছো হয়নে তো CBSE যোনখন স্যাম্পল পেপাৰ বনাইছে হিখনো আমি বিৰাটি ইম্পৰ্টেন্ট হ'ব আৰু ইয়াৰ পৰা তোমালোকে গ্যাৰান্টি তোমালোকে কোৱেশ্চন নিশ্চয় তোমালোকে দেখা পাবা কিন্তু এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে 100% 200% গ্যাৰান্টি আহিব তোমালোকে মনোযোগৰে এইখিনি চোৱা যদি বুজি নোপোৱা কমেন্ট সেকশনত জনাবা আৰু যদি বেসিক ডিটেইলছত যদি চাব বিচাৰা MCQ বহুত আছে মোৰ চেনেলত ভিজিট কৰিব পাৰা ডেসক্ৰিপচন বক্সত লিংকো আছে বহুত প্লেলিষ্ট বনোৱা আছে তোমালোকে সকলোৱে চোৱা নিজৰ প্ৰিপাৰেচনটো মজবুত কৰা বেলেগ মই একো নকও তোমালোকে ভিডিও কিনি চোৱা কোৱেশ্চন কিনি অলপ ইজি হৈ যায় আৰু তোমালোকে যদি মোৰ আগৰ যদি সাবস্ক্ৰাইবাৰ হয় তোমালোকে গমি পাবা কিমান কিনি ইম্পৰ্টেন্ট কোৱেশ্চন এইখিনি মই কালি লাইভো আহিছিলো বহুত লছলি বিচাৰিছে হিকানে মই এই ভিডিওটো প্ৰস্তুত কৰিছো যে তোমালোকে মনোযোগৰে চোৱা যদি বুজি নোপোৱা মোক কমেন্ট সেকশনত জনাই দিবা তোমালোকক মই আকো লাগিলে ভিডিও বনাই পেলাই প্ৰস্তুত কৰি পেলাই দিম ঠিক আছে আজি সময় নষ্ট নকৰি ভিডিও কিনি চোৱা ঠিক আছে প্ৰথম প্ৰশ্নটো চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে 3 কিউব * 5 স্কয়াৰ into 2 3 cube into 5 cube into 2 square আৰু 3 to the power 4 into 5 into 2 cube or গসাউ আমাক খুদিছে গসাউ হয়নে গসাউ লসাগুটো এটো বিৰাট ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ বাস্তৱ সংখ্যা চেপ্টাৰটোত আছে এই কনসেপ্টটো ঠিক আছে সো গসাউ আমাক খুদিছে গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক হয়নে নাই সাধাৰণ উৎপাদক যোনখিনি এতিয়া চোৱা মনোযোগৰে চাবা মই যদি এটো যদি লিখি লও 3 cube into 5 square into 2 এটো যদি মই লিখি লও 3 স্কয়াৰ into 5 কিউব into 2 স্কয়াৰ হয়নে আৰু এটো কি লিখছো সোয়া 3 to the power 4 into 5 into 2 কিউব এতিয়া গসাউ মানে কি আছিল কমন যোনখিনি মানে একেবাৰে লোয়েষ্ট কমন যোনটো আছিল হেইটোইটো আছিল ন তো হেতু মই কেনেদৰে উলাম সোয়া লোয়েষ্ট কমন 3 সোয়া লোয়েষ্ট কমন কি হ'ব 3 ইয়াতে 3টা আছে দুটা আছে ইয়াতে 4টা আছে সো 3 ইয়াতে দুটাটো আমাৰ কমন হৈ যাব ন 3 স্কয়াৰ আমাৰ কমন হৈ যাব সো ইয়াতো 3 স্কয়াৰ আছে ইয়াতো 3 স্কয়াৰ আছে ইয়াতো 3 স্কয়াৰ আছে হয়নে নাই মানে কমন আনিছো আৰু বুজি পাইছনে আকৌ 5ত চোৱাচোন তোমালোকে 5 স্কয়াৰ 5 কিউব 5 তো কমন কোনটো হৈ যাব 5 হৈ যাব একেবাৰে সৰুটো হৈ যাব হয়নে সো 5 আকৌ ইয়াতে দুইটো চোৱাচোন 2 এটাই আছে সিঙ্গেল 2 স্কয়াৰ আছে এটো আছে 2 কিউব মানে কমন কোনটো হৈ যাব 2 হৈ যাব সিঙ্গেল থকাটো হৈ যাব 2 এইটা পূৰণ কৰিটো আমাৰ এই সেটটো হৈ যাব ন সো কিমান হৈ যাব 3 স্কয়াৰ মানে 9 into 5 into 2 সো হৈ যাব 9 5 গুণ 45 45 গুণ 90 সো আমাৰ HCF কি হৈ যাব আমাৰ HCF মানে গসাউ হয়নে সো গসাউ আমাক খুদিছিলে গসাউ আমাৰ 90 হৈ যাব তে তোমালোকে LCM টো উলাই পেলাই যত্ন কৰিবাচোন LCM টো কি হ'ব তোমালোকৰ এটো হোমৱৰ্ক কমেন্ট সেকশনত জনাই দিবা LCM কিমান হয় ঠিক আছে LCM ও আহি যাব পাৰে এনেকা ধৰণৰ কোৱেশ্চন সো এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে এই স্যাম্পল পেপাৰখনৰ প্ৰথম কোৱেশ্চনটো কিন্তু এই তোমালোকৰ বহুত ইম্পৰ্টেন্ট হৈ পৰে তোমালোকে মনোযোগৰে ভিডিওটো চোৱা ঠিক আছে নেক্সট কোৱেশ্চনটো আৰু ইম্পৰ্টেন্ট হৈ পৰে ঠিক আছে সম্পূৰ্ণ ভিডিওটো চোৱা গমি পাবা বহুত ধুনিয়া ধুনিয়া MCQ মই লৈ আহিছো ইয়াৰ পৰা ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা দুই নম্বৰ কোৱেশ্চনটো চোৱা kx স্কয়াৰ - 5x + 1 = 0 এটো দ্বিঘাত সমীকৰণ দি দিছে k এর কি মানৰ বাবে দ্বিঘাত সমীকৰণটো কোনো সমাধান নাই সো কোনো সমাধান নাই কন্ডিশনটো কি আছিল কোনো সমাধান নাই কন্ডিশনটো আছিল b² - 4ac এটো কি আছিল 0 তকৈ সৰু হৈ যাব লেস দেন 0 হৈ যাব হয়নে সো এনেকুৱা হলে আমাৰ কেনেকৈ হৈ যাব চোৱা যদি আমি ইয়াৰ পৰা যদি বহাও এটো হৈ যাব আমাৰ a হয়নে x² সহগটো হৈ যাব a x ৰ সহগটো হৈ যাব b আৰু ধ্ৰুবক পদটো হৈ যায় c হয়নে তো ইয়াৰ পৰা যদি মই বস্তুখিনি যদি বহাই দিও b² মানে -5 হ'ব ন সো -5 স্কয়াৰ -4 to 4 বহিব a আমাৰ আছে ইয়াতে k c হলে আমাৰ হৈ যাব ইয়াতে 1 লেস দেন 0 সো -5 স্কয়াৰ মানে কিমান 25 হৈ যাব -4k আৰু 1 পূৰণ কৰিলে 4k হৈ যাব ন সো লেস দেন 0 হৈ আছে এতিয়া মনোযোগ দিবা মই যদি ইপিনে -4k টো ইপিনে ৰাখি দিও আৰু 5 টো যদি ইপিনে লৈ যাই ইপিনে 25 ৰ আগত কি আছে প্লাস আছে ন সো ইপিনে লৈ গলে মাইনাস হৈ যাব -25
এতিয়া সকলোৱে গমেই পাইছা যে মাইনাছ মাইনাছ কেনচেল কৰিম আচ্ছা ইয়াতে এটা কথা ইম্পৰ্টেণ্ট আছে চোৱা যদি মই মাইনাছ মাইনাছটো যদি কেনচেল কৰোঁ এইটো লেছ দেন টু গ্ৰেটাৰ দেন হৈ যাব চ' কিয় হ'ব তোমালোকক মই বুজাই দিছোঁ চোৱা ধৰি লোৱা -3 আৰু -4 এইটোত কি চিন হ'ব লেছ দেন হ'ব নে গ্ৰেটাৰ দেন হ'ব অবভিয়াছলি গ্ৰেটাৰ দেন হ'ব ন চ' -3 টো ডাঙৰ হ'ব হয়নে নাই -4 টো সৰু হ'ব কিন্তু যেতিয়া মই মাইনাছ চিহ্নডাল যেতিয়া কাটি কাটি দিম তেতিয়া কোনটো ডাঙৰ হ'ব 3 এইটো হ'ব নেকি কোৱা তেতিয়াতো এইটো লেছ দেন হৈ যাব ন কথাটো বুজি পাইছেনে যদি মাইনাছ মাইনাছ যদি কাটি দিম তেতিয়া আমাৰ কি হৈ যাব আমাৰ লেছ দেনটো সৰি হয় গ্ৰেটাৰ দেনটো লেছ দেন হৈ যাব ঠিক আছে চ' ইয়াতে ঠিক তেনেদৰে হৈছে চোৱা আমাৰ লেছ দেনটো কি হৈ যাব গ্ৰেটাৰ দেন হৈ যাব ইয়াতে মাইনাছ মাইনাছ যিহেতু কেনচেল হৈ যায় চিনটো সাল সলনি হৈ যায় মানে কথাটো বুজি পাইছেনে চ' এইটো তোমালোকে নেক্সট যদি কেতিয়াবা যদি প্ৰব্লেমটো যদি পোৱা এনেকুৱা ধৰণৰ কণ্ডিশ্যন তোমালোকে এপ্লাই কৰিবা চ' ইয়াত যদি মই কেয়াৰটো যদি ৰাখি দিওঁ তে এইপিনে গ্ৰেটাৰ দেন 4 টো ইপিনে পূৰণ হৈ আছে এইপিনে গুচি গ'লে হৰণ হৈ যাব 25/4 এতিয়া এইটো দেখা মাত্ৰই তোমালোকে দি দিবা ডাইৰেক্ট অপশ্যন বি হৈয়ে গ'ল ইয়াতে একদম থাম্বা বুজি পাইছা ইয়াতে অলপ বহুত ল'ৰা ছোৱালী ইয়াতে ভুল কৰিব কি কৈছে 25/4 তকৈ ডাঙৰ হ'ব কেৰ মানটো মানে এইটো সৰু এইটো ডাঙৰ হয়নে 25/4 মানে সামথিং যদি মই পইণ্টত যদি ওলাও তে কিমান হৈ যাব 6.2 সামথিং কিবা এটা ওলাই যাব হয়নে মানে 6.2 তকৈ ডাঙৰ হ'ব কেৰ মান তো এইটো কি 6.2 তকৈ ডাঙৰ নেকি কোৱা এইটো নহয় আমাক কৈছে 25/4 তকৈ ডাঙৰ তে এইটোতো হ'ব নোৱাৰিব হয়নে 4/25 6.2 তকৈ ডাঙৰ হ'ব নেকি তোমালোকে যদি পইণ্টত যদি ওলোৱা এইটো 0 পইণ্ট সামথিং কিবা এটা ওলাব এইটোতো নহ'ব 6.2 তকৈ ডাঙৰ 7 টো হয়নে নাই কোৱা অপশ্যন ডি টো শুদ্ধ তে বহুতে কিন্তু এইখিনি ভুল কৰে তো সেইটো কাৰণে এইটো এমচিকিউ চাগে দিছে চিবিএছই ফালৰ পৰা তোমালোকে বহুত ইম্পৰ্টেণ্ট আছে ভালকৈ চাবা কিন্তু হা নেক্সট কুৱেশ্যনটোলৈ অলপ আগবাঢ়িছো চোৱা আজি অলপ মই স্পীডকৈ পঢ়াইছো কাৰণ কুৱেশ্যন বহুত আছে যে ঠিক আছে বেছি লেন্থ হৈ গ'লে আকৌ প্ৰব্লেম হয় মই তোমালোকক কৈছোৱেই ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো বাৰু ইজিয়ে হৈ যায় তেওঁ যিহেতু দিছে চেম্পল পেপাৰটোত মই তেওঁ কৰাই দি আছো চোৱা আচ্ছা চোৱা ইয়াতে মই এটা তোমালোকক কৈ দিছো যে ভিডিঅ'টো যিহেতু চাই আছা তোমালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰিব কৈ দিবা সকলোকে তোমাৰ যদি ফেমিলিৰ কোনোবা যদি মেম্বাৰ পঢ়ি আছে মেট্ৰিক দিব এইবাৰ বা 9ত যদি আছে চেনেলটো দি দিবা অহা বছৰ কামত আহিব ন অহা বছৰ মই আৰু বহুত কণ্টেণ্ট আনিম বহুত একদম কণ্টেণ্টৰ মানে বৰষুণ কৰি পেলাম ঠিক আছে চ' এতিয়া এই কুৱেশ্যনটো মন দিবা আৰু ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট এটা দি দিবা ধুনীয়াকৈ দেই কেনেকুৱা লাগিছে বুজি পাইছে নে নাই ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি দিব কৈ দিবা সকলোকে যিমান আছে ক্লাছমেটৰ যিমান আছে চবকে ভিডিঅ'টো দি দিয়াচোন ঠিক আছে ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব কিন্তু গেৰাণ্টি আহিব ইয়াৰ পৰা চ' এই কুৱেশ্যনটোতো মানে ইজিয়ে হৈ যায় ন চ' এইটো এটা বিন্দু দিছে এইটো এটা বিন্দু দিছে চ' বিন্দুটোৰ মাজৰ দূৰত্ব স্থানাংক জানিকে ঠিক আছে চ' এইটো ফৰ্মুলা কি √, কি আছিলে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ঠিক আছে যদি অংকটো যদি পাৰা স্কিপ যদি ভিডিঅ'টো পোষ্ট কৰি পেলাই তোমালোকে অংকটো কৰিবা চাবা আনসাৰটো মিলিছে নে নাই ঠিক আছে মই এইটো অংক কৰিও দিছো নেকি এমসিকিউ কিবা এটা স্থানাংক জ্যামিতিৰ এমসিকিউত আছে চাগে চাবা মই কৈছো না ইয়াৰ পৰা কোৱেশ্চন মানে কমন পৰি গৈছে ডাইৰেক্ট এমসিকিউ খিনি আগতে বনোৱা চেম্পল পেপাৰত ডাইৰেক্ট পৰি গৈছে দেখিছানে সো এমসিকিউ মোৰ এমসিকিউ কিন্তু কমন পৰিব কিন্তু হা তো ভালকে চাই লবা সো x2 কি হৈ যাব চোৱা এইটো x1 হৈ যাব এইটো x2 এইটো y1 এইটো y2 হয় না নাই তো x2 কি হৈ যাব মাইনাস a সো মাইনাস a মাইনাস x1 কিমান a হোল স্কয়াৰ প্লাস y2 মানে হৈ যাব মাইনাস b মাইনাস y1 কিমান y1 আমাৰ হৈ আছে b সো স্কয়াৰ তাৰ পিছত চোৱা মাইনাস a দুটা মাইনাস a মাইনাস 2a হয়নে প্লাস মাইনাস b হৈ যাব মাইনাস 2b হোল স্কয়াৰ এটো বহুত দীঘল দি দিলো দেই তাৰ পিছত চোৱা মাইনাস 2a হোল স্কয়াৰ সো মাইনাস 2 স্কয়াৰ হলে উঠি যাব 2 স্কয়াৰ মানে হৈ যাব 4a স্কয়াৰ হৈ যাব প্লাস মাইনাস সেম কন্ডিশন মাইনাস উঠি যাব 2 স্কয়াৰ কৰিলে 4b স্কয়াৰ 4 টো যদি √ৰ বাহিৰত আহে তে কি হৈ যাব কোৱা ইয়াতে আৰু এক স্টেপ হ'ব আৰু চাই লোৱা 4 টো যদি কমন লৈ আনো 4 বাহিৰত আহি গলে a স্কয়াৰ প্লাস b স্কয়াৰ হৈ যাব হয়নে আচ্ছা 4 টো বাহিৰত আহিলে 2 হৈ যাব ন 2 √a স্কয়াৰ প্লাস b স্কয়াৰ তো এইটো এমসিকিউ আমাৰ আগত এটা ভিডিঅ'ত কৰোৱা হৈছে যোনে যোনে চাইছে আগৰ ভিডিঅ'টো
প্লেলিষ্ট বনোৱা আছে ধুনীয়াকৈ ডিছক্ৰিপশ্যন বক্সত তোমালোকে গৈ পেলাই চাবা গোটেইকেইটা চেপ্টাৰ ৱাইজ বনোৱা আছে দেই ভালকৈ চোৱা আৰু যোনে যোনে নতুন চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা কিন্তু দেই এইখিনি কাৰ কাৰণে কষ্ট কৰিছোঁ আৰু এইখিনি ছাবস্ক্ৰাইব কৰিলে কাৰ লাভ হ'ব কোৱা মোৰ লাভ হ'ব তোমালোকে শিকিবা বহুত বস্তু শিকিব পাৰিবা ব্লগ চেনেলবিলাকত তোমালোকে পুৰা ছাবস্ক্ৰাইব কৰি থৈ দিয়া ন বা কমেডি চেনেলবিলাক এইটো এডুকেশ্যনেল ন অলপ আগবঢ়াই নিয়াত সহায় কৰা ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চোৱা চিনাকি লাগিছে নে নাই কোৱা যোনে মোৰ আগৰ ভিডিঅ' চাইছে হয়নে বিত্তৰ যোনটো ভিডিঅ' চাইছা যোনে চাইছা গমেই পাইছা ডাইৰেক্ট সেইটো ভিডিঅ'ৰ পৰা উঠাই দিছে নে নাই কোৱা মই চেম্পল পেপাৰ চাই এতিয়া চেম্পল পেপাৰ ওলাইছেহে চেম্পল পেপাৰটো আগতেইতো ভিডিঅ'টো আনিছো ন কমন পৰিছে নে নাই কোৱা ঠিক আছে চ' কমন পৰিব কিন্তু চেনেলটো এক্টিভ থাকা কমন পৰিব পুৰা কমন পেলাম এইবাৰ চাবা ঠিক আছে চ' এইটো কুৱেশ্যন যোনে পাৰিব তোমালোকে পজ কৰি পেলাই ভিডিঅ'টো ধুনীয়াকৈ কৰা ঠিক আছে আৰু সম্পূৰ্ণ হৈছে নে নাই চাবা আৰু যাৰ হৈছে কমেণ্টত জনাই দিবা কাৰ শুদ্ধ হৈছে ঠিক আছে কি কৈছে চিত্ৰত পি কিউ আৰু পি আৰ দুটা ও কেন্দ্ৰীয় বৃত্তৰ স্পৰ্শক পি আৰ আৰু পি কিউ স্পৰ্শক হয়নে নাই কিউ পি আৰ 35 ডিগ্ৰী কিউ পি আৰ এইটো কি কৈছে আমাক 35 ডিগ্ৰী তেন্তে কিউ অ আৰ এই কোনটো সুধিছে মানে কিমান হয় আমি জানো বহিবিন্দুৰ পৰা অহা স্পৰ্শক বিলাক এইটো ব্যাসাৰ্ধ লগত 90 ডিগ্ৰী কোণ কৰে সেম ইপিনেও 90 ডিগ্ৰী হৈ যাব চ' এইটো এটা চতুৰ্ভুজ হৈ আছে নে নাই অ আৰ পি কিউ এটা চতুৰ্ভুজ হৈ আছে চতুৰ্ভুজৰ চাৰিওটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী নেকি কিমান 360 ডিগ্ৰী চ' এই চাৰিটা কোণ যোগ কৰিলে আমাৰ কি হৈ আছে 360 ডিগ্ৰী চ' মই যদি লিখো এই কোণটোৰ নাম কি হ'ব কিউ অ আৰ চ' কিউ অ আৰ এইটো আমাক ওলাব দিছে ওপৰে এইটো 90 ডিগ্ৰী হৈ আছে প্লাছ এইটো আকৌ 90 ডিগ্ৰী হৈ আছে প্লাছ এই কোণটো আকৌ 35 ডিগ্ৰী দিছে চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হ'বই লাগিব চ' কিউ অ আৰ আমি পাই আছো 90 180 আৰু এইটো যোগ কৰিলে কিমান হ'ব 215 হয়নে 115 কৰিছিলো হয়নে 215 ডিগ্ৰী হৈ যাব হয়নে তাৰপিছত আমাৰ হৈ যাব এইপিনে হৈ যাব 360 ডিগ্ৰী কিউ অ আৰ সমান 360 ডিগ্ৰী এইটো এইপিনে যোৱা মাইনাছ 215 ডিগ্ৰী চ' এইটো কিমান হৈ যাব কিউ অ আৰ মাইনাছ কৰিলে কিমান হ'ব 10 এইটো 10 হ'ল ধাৰ কৰি 10 বনালো 10ৰ পৰা 5 গ'লে 5 চ' তাৰপিছত 5 ক'ত আছে ইয়াতে আছে হয়নে এই দুটা মানে কেনচেল হৈ গ'ল হয়নে তাৰপিছত এইখিনিত আছে 5 হয়নে ধাৰ কৰিছিলো যে 6ৰ পৰা 1 গুচি গ'লে 5 থাকি যাব 5ৰ পৰা 1 গ'লে 4 কম পাইছা নাই কোনটো হ'ব বুজি পাইছা নে 4 হৈ গ'ল ইয়াতে আছে আকৌ আমাৰ কিমান 3 পৰা 2 গ'লে 1 চ' এইটো আনসাৰ হৈ যাব আমাৰ অপচন ডি টু শুদ্ধ উত্তৰ বুজি পাইছা নাই পাৰিছা নে নাই যোনে পাৰিছা একদম ভালকে সঁচাকে যদি কৰিছা তোমালোকে কমেণ্টত জনাই দিবা যে পাৰিছো স্যাৰ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো চোৱা এইটো মই লাষ্ট প্ৰশ্ন ৰাখিছো হা কাৰণ বেছি দীঘল হৈ গ'লে প্ৰব্লেম হয় তোমালোকক জনাইছোই আপলোড দিবলৈ প্ৰব্লেম হৈ যায় মানে আৰু ল' কোৱালিটি দিলে তোমালোকে দেখিবলৈ নাপাবা ন মোৰ স্মাৰ্ট বোৰ্ড নাই ন দুখীয়া তোমালোকৰ স্যাৰ ঠিক আছে তোমালোকে সহায় কৰা ধনী হৈ যাম চাগে ধেমালি কৰিছো তোমালোকে খালি ছাপোৰ্ট কৰা মই খালি বিচাৰো যে মই বেছি ষ্টুডেণ্টৰ ওচৰত মই যাতে বস্তুখিনি দিব পাৰোঁ প্ৰভাইড কৰিব পাৰোঁ মই যোনখিনি শিকিছো মোৰ ষ্টুডেণ্ট লাইফত যোনখিনি প্ৰেক্টিছ কৰিছো সেইখিনি তোমালোকক কনচেপ্ট ইউজ কৰি পেলাই তোমালোকক মই প্ৰভাইড কৰি আছো ঠিক আছে ভাল পালে লাইক দি দিবা এতিয়াও লাইক দবোৱা নাই নেকি দবাই দিয়াচোন ভিডিঅ' শেষ হৈছে আৰু ঠিক আছে চ' এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো কি দিছে আচ্ছা যদি এইটো যদি ভাল পাইছা তোমালোকে ঠিক আছে মোক কমেণ্ট কৰিবা পাৰ্ট 2 যদি লাগে পাৰ্ট 2 নেক্সট 5 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ গোটেইকেইটা লৈ আহিম আকৌ ঠিক আছে তোমালোকে কমেণ্ট কৰিবা যদি নেক্সট পাৰ্ট 2 যদি তোমালোকে বিচাৰা তোমালোকে যদি ভাল পাইছা তেতিয়াহে আকৌ লৈ আহিম আকৌ দেই নেক্সট প্ৰশ্নকেইটা এতিয়া চোৱা যদি ত্ৰিভুজ এবিসি সদৃশৰ চিন হয় না এইটো সদৃশ ত্ৰিভুজ PQR 3AB = 2PQ আৰু BC 10 সেন্টিমিটাৰ তেন্তে QR হ'ব আমাক QR সুধিছে আচ্ছা সদৃশ বুলি কৈছে হয়নে দুটা ত্ৰিভুজ যদি সদৃশ হয় তে আমি গম পাইছো তাৰ অনুৰূপ বাহুবোৰৰ অনুপাতবিলাক সমান হয়নে যদি এটা ত্ৰিভুজ এইটো ABC এইটো ABC আৰু এইটো ত্ৰিভুজ PQR হয়নে এই দুটা ত্ৰিভুজ সদৃশ যদি সদৃশ হয় তেতিয়াহ'লে তাৰ অনুৰূপ
বাহুৰ অনুপাতবিলাক সমান হয় নে নাই সো AB লগত PQ সমান সমান আকৌ BC লগত QR সমান সমান হৈ যাব আকৌ AC লগত PR হয় নে নাই সো এইটো যদি হয় এইটো আমাৰ সদৃশ হোৱাৰ কাৰণে এইটো এই কন্ডিশনটো আমি গম পাইছো হা এই কন্ডিশনটো সদৃশ হৈছে কাৰণে আমি এই কন্ডিশনটো গম পাইছো লগতে আমাক কি দিছে 3AB = 2PQ 3AB = 2PQ আচ্ছা সোয়া AB টো যদি মই এপিনে ৰাখি দিও PQ টো এপিনে লৈ আহা নে পূৰণ হৈ আছে এপিনে আহিলে হৰণ হৈ যাব আৰু 2 টো এপিনে আছে 3 টো এপিনে গৈছিলে হৰণ হৈ যাব সোয়া এতিয়া মই যদি সোয়া আমাক কি দিছে AB/PQ পাই গলো মই এই বস্তুটো পাই গলো AB/PQ আমাক লাগে কি QR ক'ত আছে এইটো BC আমাক দিছে ন 10 সেন্টিমিটাৰ মানে এই দুটা আমাৰ অনুপাত সমান বুলি আমি এনেও হৈ আছে আমি এই দুটা অনুপাত লৈ লম সো AB/PQ ৰ মানটো বহাই দিও 2/3 মানে BC কিমান দিছে BC 10 সেন্টিমিটাৰ QR টো আমাক ওলাব দিছে সো QR সকলোৱে চোৱা ইপিনে 2 5 গুণ 10 উপৰে উপৰে কাটি দিছো আৰু এতিয়া আমাৰ হৈ গল আৰু 5 টো 3 লগত পূৰণ কৰে বজ্ৰ পূৰণ নিচিনা আৰু 5 টো 3 লগত পূৰণ কৰে 5 3 গুণ 15 = QR সো QR টো আমাৰ 15 হৈ যাব 15 কোনটো আছে আমাৰ অপচন আমাৰ B টো শুদ্ধ হ'ব যদি এইখিনিকে ভিডিওটো চাই আছে তেতিয়াহলে ভিডিওটো লাইক কৰি দিবা ঠিক আছে আৰু এই ভিডিওটো মই টাৰ্গেট ৰাখিছো 50 লাইক কৰা 50 লাইক কৰিলে মই নেক্সট পাৰ্টটো লৈ আহিম ঠিক আছে তো যিমান পাৰা শেয়াৰ কৰি দিয়া ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ একদম আহিবই মানে দেই সো সাবস্ক্ৰাইব কৰিবা চেনেলটো আগবঢ়াই নিয়াত হেল্প কৰি দিয়া সোনকালে মানে 1K হৈ গলে মোৰো ভাল লাগিব যদি একিনৰ ভিতৰত যদি 1K যদি সাবস্ক্ৰাইবাৰ যদি হৈ যায় আৰু এটা ভিডিও আমাৰ 1K পাৰ হৈ গৈছে ভিডিওটো বহুত ভাল লাগিছে বিত্তৰ যোনটো ভিডিও আছিলে ভাল লাগিছে মানে এইখিনিয়ে ন এইখিনিয়ে আমাৰ মোটিভেশন থাকে তোমালোকে যেনেকৈ পঢ়াৰ কাৰণে মোটিভেশন বিচাৰা ভিডিও যদি আমাৰ আগবাঢ়ে বহুত ল'ৰা ছোৱালী যদি দেখে বা সাবস্ক্ৰাইব কৰে চেনেলটো ভিডিওবিলাক যদি লাইক কৰে এইটোৱে মোটিভেশন আমাৰ কাৰণে ঠিক আছে তো যদি ভাল লাগিছে তেতিয়াহলে নেক্সট পাৰ্টটো যদি লাগে কমেন্ট কৰি দিবা ঠিক আছে তেতিয়ালৈকে তোমালোকে ভিডিওটো চোৱা ভালকে আকৌ যদি বুজি নোপোৱা কমেন্টত জনাই দিবা ঠিক আছে তে আজিলৈ মই বিদায় মাগিছো ঠিক আছে থ্যাংক ইউ